আপোনালোকে সংস্কৃতিটো নিজৰ অসমীয়াত্বটো ৰাখিব, অসমীয়াত্বটো কেনেকৈ ৰাখিব অকণ বিশেষ একো কৰিব নালাগে। বহাগৰ বিহু দিনাখন এটলিষ্ট চুৰিয়াখন বিহুতে লাজ পাব নালাগে, পাঞ্জাৱীটো পিন্ধিবলৈ লাজ পাব নালাগে। আমি নামঘৰলৈ যোৱাৰ আমি নিজে ঠিক কৰি পেলালোঁ। বুঢ়া হোৱা নাথাকিলে নামঘৰ যাম এতিয়া, নামঘৰ যোৱাৰ কোনো বয়স নাথাকে। গুৰুজনে নামঘৰটো বুঢ়া মানুহৰ কাৰণে সৃষ্টি কৰি থৈ যোৱা নাই, নামঘৰ সংস্কৃতি সৃষ্টি কৰি থৈ যোৱা নাই। ভাওনা বুঢ়া মানুহৰ কাৰণে সৃষ্টি কৰি থোৱা নাই। ভাওনা আমাৰ গৌৰৱ, ভাওনা আমাৰ স্বাভিমান। যদি পিতৃ মাতৃৰ আশীৰ্বাদ যদি আপোনাৰ ইয়াত যদি প্ৰতিটো মুহূৰ্তত বিৰাজমান, এনেকুৱা কোনো শক্তি নাই সমাজত যোনে আপোনাক ভাল মানুহ হোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব। আৰু আপুনি যদি এজন ভাল মানুহ হোৱাৰ ক্ষেত্ৰত যদি আপুনি ভাল মানুহ হ'ব ভৱিষ্যতৰ কাৰণে, আৰু ফাউণ্ডেশ্যন বনোৱা মানুহ পিতৃ মাতৃ, সেইকাৰণে মানুহে কয় নহয় মোৰ প্ৰথম ইউনিভাৰ্চিটি হৈছে মাতৃৰ কোলা। আপোনালোকে একো একোজন ৰাজনীতিবিদ হ'ব লাগিব, একো একোজন সাংবাদিক হ'ব লাগিব, একো একোজন আপোনাৰ স্পৰ্টছ প্লেয়াৰ হ'ব লাগিব, একো একোজন এডভকেট হ'ব লাগিব, পুলিচ হ'ব লাগিব, প্ৰশাসনিক বিষয়া হ'ব লাগিব, IAS হ'ব লাগিব, IPS হ'ব লাগিব, ACS হ'ব লাগিব, অন্য বিভিন্ন চেক্টৰত আপোনালোকে কাম কৰিব লাগিব। তাৰ কাৰণে কিন্তু আপোনালোকৰ অনুশীলন এতিয়া এটা প্ৰয়োজন হ'ব। কোনোবাই কাৰোবাৰ ভাল লিখিব নোৱাৰিব, এইবিলাক কেতিয়া হয়? অসৎ মানুহৰ পৰা হয়। অসৎ মানুহ কেতিয়া হয়? যেতিয়া সততাৰ অভাৱ হয়। সততাৰ অভাৱ কেতিয়া হয়? যেতিয়া আমি সৰুৰ পৰা তেখেতক ভাল মানুহ বনোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হওঁ। খানাপাৰা ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত ছাত্ৰ ছাত্ৰীৰ প্ৰতি সম্বৰ্ধনা অনুষ্ঠানৰ আজিৰ সভাৰ সভাপতি দৰ্পণ শ্বাহ ডাঙৰীয়া, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উপদেষ্টা ৰাইফুদ্দিন আহমেদ ডাঙৰীয়া, সাহিত্য সম্পাদক সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ৰিংকু আখতাৰ চৌধুৰী ডাঙৰীয়া, কাৰ্যনিৰ্বাহক সদস্য সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ কংকন বৰ্মন ডাঙৰীয়া, আৰু সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ কলিতা ডাঙৰীয়াক সমীক্ষা কৰি ইয়াত উপস্থিত শিক্ষাগুৰুসকল, অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীসকল, মই প্ৰথমেই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকৰ এই আৰম্ভণিৰ প্ৰথমতে প্ৰয়োজন আপোনালোকৰ ডিচিপ্লিন। মোৰ উপৰোক্ত বক্তাই কৈছে ছাকচেছফুল পিছত হ'ব, প্ৰথমতে এজন ভাল নাগৰিক হ'বলৈ শিকক। মই শিকোঁ, ভাল ব্যক্তি এনেও ছাকচেছ হ'ব। আপোনালোকে আজিকালি যি ধৰণৰ পাৰ্চেণ্টেজ পায়, আমাৰ দিনত বৰ বেছি ধৰণৰ কথা কোৱা নাই, আমাৰ সময়ত আমি অকল এইটো জ্বৰত থাৰ্মোমিটাৰত পাইছিলোঁ। ইমান পাৰ্চেণ্টেজ পাই বুলি আমি আগতে নাজানো। আমি সমালোচনা কৰোঁ, ৰাজনীতিক গালি পাৰোঁ, সাংবাদিকক গালি পাৰোঁ, ইঞ্জিনিয়াৰক গালি পাৰোঁ, ডাক্তৰক গালি পাৰোঁ, উকিলক গালি পাৰোঁ। বেয়া হয়, ডেফিনেটলি সমাজত বেয়া ক'ৰবাত হৈছে, কিন্তু ভাল ক'ৰ পৰা হ'ব? ভাল আপোনালোকৰ মাজৰ পৰা হ'ব। এয়া হৈছে হিউমেন, ইয়াৰ পৰা প্ৰডাকশ্যন হ'ব লাগিব। আপোনালোকে একো একোজন ৰাজনীতিবিদ হ'ব লাগিব, একো একোজন সাংবাদিক হ'ব লাগিব, একো একোজন আপোনাৰ স্পৰ্টছ প্লেয়াৰ হ'ব লাগিব, একো একোজন এডভকেট হ'ব লাগিব, পুলিচ হ'ব লাগিব, প্ৰশাসনিক বিষয়া হ'ব লাগিব, IAS হ'ব লাগিব, IPS হ'ব লাগিব, ACS হ'ব লাগিব, অন্য বিভিন্ন চেক্টৰত আপোনালোকে কাম কৰিব লাগিব। তাৰ কাৰণে কিন্তু আপোনালোকৰ অনুশীলন এতিয়া এটা প্ৰয়োজন হ'ব। এইটো আপোনালোকৰ ফাউণ্ডেশ্যন। এই ফাউণ্ডেশ্যনৰ পৰা আপোনালোকৰ জীৱন কেনেকৈ আপোনালোকে লৈ যাব, কেনেকৈ তৈয়াৰ কৰিব, তাৰ ওপৰত নিৰ্ধাৰণ হ'ব। আপোনালোকে হয়তো এইটো সময়ত এইখিনি কথা, আমিও যেতিয়া অভিনন্দন অনুষ্ঠান আগতে মোৰ আচল ঘৰ ডিব্ৰুগড়ত, আমি ডিব্ৰুগড় ছাত্ৰ সন্থা, ময়ো সদৌ ছাত্ৰ সন্থাৰ পৰিয়ালৰ প্ৰাক্তন। গুৱাহাটীত আমাৰ সদৌ ছাত্ৰ সন্থাই অভিনন্দন অনুষ্ঠান পাতে, আমি ডিব্ৰুগড়ৰ পৰা তেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক লৈ আহোঁ। এটা সময়ত আমাৰ অকল ডিব্ৰুগড়ত 12 জনে একেলগে ষ্টেণ্ড কৰিছিলে। আমি গৌৰৱেৰে আমি লৈ আহিছিলোঁ। আমি আপোনালোকক ক'ব বিচাৰোঁ, আজি ইয়াত যিসকল পাৰ্চেণ্টেজ, এইবাৰ পাৰ্চেণ্টেজ আগৰ ষ্টেণ্ড আছিলে, আমি যিবাৰ মেট্ৰিকৰ ষ্টেণ্ড কৰা ল'ৰা ছোৱালীসকলক, ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জনাওঁ, তাৰ পিছৰ পৰ্যায়ত সেই ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টটো কি হয় আপোনালোকে কাৰোবাৰ হাতত খবৰ আছে নেকি? কাৰোবাৰ লগত এনেকুৱা এজন ছাত্ৰ ছাত্ৰী কাৰোবাৰ লগত আপোনালোকৰ ইনফৰমেশ্যন আছে নেকি? আমি সম্বৰ্ধনা জনালোঁ, থাৰ্ড পজিশ্যন লৈছিলে, ফৰ্থ পজিশ্যন লৈছিলে, তেখেতৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কি হ'ল? ডিগ্ৰী কি কৰিলে? MBA কৰিলে, MCom কৰিলে, MCom কৰিলে, MA কৰিলে, কি কৰিলে? কাৰো হাতত তথ্য নাই। সেইকাৰণে মই ব্যক্তিগতভাৱে ভাবোঁ, আৰু আজিকালি কথা ওলাইছে, মই কৈছোঁ আপোনালোকে খুব ঘৰুৱা নিচিনাকৈ কথাখিনি কৈছোঁ, আৰু মোৰ ভাষণ এইবিলাকত মোৰ ছাত্ৰ সন্থা সভাৰ কাৰণে আহিছোঁ
নহ'লে কোনো মিটিঙত নাযাওঁ। আজিকালি ছাত্ৰ ছাত্ৰীতকৈ অভিভাৱকৰ কম্পিটিশ্যন বেছি, ইমান বেছি কম্পিটিশ্যনত নাযাব। এক্সৰ মাকৰ লগত কম্পিটিশ্যন কৰিবলৈ ধৰি ৱাইৰ মাকে ৱাইৰ ল'ৰা বা ছোৱালীজনীৰ লগত ইমান বেছি প্ৰচাৰ কৰিব নাপায়। ছাত্ৰ ছাত্ৰীৰ জীৱনটো তেওঁলোকৰ মতে লাহে 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 আমাৰ অসমত যিমানসকল পণ্ডিত আছে, আমি যদি কওঁ ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ পৰা হোমেন বৰগোহাঁই, ডক্টৰ নগেন শইকীয়া, নৱকান্ত বৰুৱা আৰম্ভ কৰি যিমানসকল প্ৰভাৱ পুৰুষ আছে, তেখেতসকলক আপোনালোকে অধ্যয়ন কৰক, তেখেতসকলক চাওক, তেখেতসকলৰ জীৱনশৈলী চাওক। মই কৈছো যে প্ৰথমতে এজন ভাল মানুহৰ কম্পিটিশ্যন কৰক। প্ৰথমতে আপোনালোকে কেম্ব্ৰিজৰ পৰাও অক্সফৰ্ডৰ পৰাও আপোনালোকে কোৱালিফাইড হৈ আহি যদি আপোনালোকৰ সামাজিক আচৰণ বেয়া হয়, আপোনালোকৰ লগত যদি আপোনালোকে যদি জ্যেষ্ঠজনক সন্মান কৰিব নিশিকে, সেই ডিগ্ৰীৰ কোনো মূল্য নাই। আপোনালোকে ভগৱান পূজা কৰেনে? যোনে ভগৱান, যাৰ আল্লাহ, ছাত্ৰ ছাত্ৰীসকলে কৰে নে নকৰে? কাক আপোনালোকে আৰাধনা কৰে? কাক কৰে? কোনোবাই শিৱক কৰে, কোনোবাই কৃষ্ণক কৰে। মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক, আপোনালোকে দেখিছেনে তেখেতসকলক? দেখিছে? কিন্তু দেখা ভগৱান আপোনালোকৰ লগত আছে, আপোনালোকে কোনোদিনে সেই ভগৱানক কেতিয়াও পূজা কৰা নাই বুলি মই ভাবো। ভাষণত আমি কওঁ, ছচিয়েল মিডিয়াত আমি ষ্টেটাছ লগাওঁ। আচল ভগৱান, দেখা ভগৱান নিজৰ পিতৃ মাতৃ ঘৰত থকা অৱস্থাত আপোনালোকে নেদেখা ভগৱান বিচাৰি ফুৰে। প্ৰথমতে পিতৃ মাতৃক, তাৰপিছত শিক্ষা গুৰু পূজা কৰিব, ৰাতিপুৱা গধূলি তেখেতসকলক অৰ্চনা কৰক। আৰু জীৱনত এতিয়া ভাল মানুহ হোৱাৰ ক্ষেত্ৰত যদি পিতৃ মাতৃৰ আশীৰ্বাদ যদি আপোনাৰ ইয়াত যদি প্ৰতিটো মুহূৰ্তত বিৰাজমান, এনেকুৱা কোনো শক্তি নাই সমাজত যোনে আপোনাক বিশৃংখল পৰিৱেশত আপোনাৰ বিশৃংখল কৰি তুলিব, আপোনাৰ মানসিকতা নষ্ট কৰিব, এজন ভাল মানুহ হোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব, এনেকুৱা কোনো শক্তি নাই। আৰু সেই শক্তি দমন, তেনেকুৱা অপশক্তি দমন কৰিব পৰা আশীৰ্বাদ হৈছে পিতৃ মাতৃৰ আশীৰ্বাদ। আৰু আপুনি যদি এজন ভাল মানুহ হোৱাৰ ক্ষেত্ৰত যদি আপুনি ভাল মানুহ হ'ব ভৱিষ্যতৰ কাৰণে, আৰু ফাউণ্ডেশ্যন বনোৱা মানুহ পিতৃ মাতৃ। সেইকাৰণে মানুহে কয় নহয়, মোৰ প্ৰথম ইউনিভাৰ্চিটি হৈছে মাতৃৰ কোলা। মই প্ৰথম যদি কথা শিকিছো, মাতৃৰ কোলাত শিকিছো। মা হৈছে মাৰ সমান ডাঙৰ এডমিনিষ্ট্ৰেটৰ নাই। এখন ঘৰৰ অনুশাসন ধৰি ৰখা ব্যক্তিগৰাকী হৈছে মাতৃ। সেই মাতৃ অনুশাসনৰ ফলত এখন ঘৰ খন ধৰি উঠে। সেইটো হৈছে মাতৃ, আৰু মাতৃ হৈছে মহিলা। সেইকাৰণে মই আপোনালোকক কওঁ যে আপোনালোকে পঢ়াৰ কম্পিটিশ্যন থাকিবই, ডেফিনেটলি লাগিব। মানুহক সামাজিক শিক্ষা লাগিবই, লাগে ফৰ্মেল এডুকেশ্যন লাগিবই। কিন্তু এইটো প্ৰথম বস্তু। মোৰ ব্যক্তিগতভাৱে মই এইটো কাৰণে সমালোচনা কোনোবাই কৰিব পাৰে, কোনোবাই ট্ৰল কৰিব পাৰে, আই ডোন্ট কেয়াৰ। মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছো, এজন সৎ মানুহ, এজন ভাল মানুহ প্ৰথমতে সকলে শিকক। পাৰ্চেণ্টেজ লৈ আহিব আপুনি, সেইটোতো আপোনাৰ ইনবিল্ড আছে, মেৰিট আপোনাৰ ভিতৰত হোৱা বস্তু। আপুনি পাৰ্চেণ্টেজ লৈ আহিব। চব পঢ়ি থকা ল'ৰা ছোৱালী ইয়াত মেৰিট বিশেষত্ব, মেৰিট কালি ইয়াত পঢ়ি আছে, সকলোৱে আনিব। যিসকলে ইয়াত তলত বিল' পাৰ্চেণ্টেজ আছে তেওঁলোকো আনিব। তেওঁলোকে এইটো পৰীক্ষাত তেওঁলোকৰ পৰা নাই, নেক্সট পৰীক্ষাত, নেক্সট এক্সামত তেওঁলোকৰ পাৰ্চেণ্টেজ আনিব। কিন্তু এজন ভাল মানুহ হোৱাৰ ক্ষেত্ৰত, ভাল নাগৰিক হোৱাৰ ক্ষেত্ৰত, ভাল ভদ্ৰ মহিলা হোৱাৰ ক্ষেত্ৰত, ভাল ভদ্ৰ পুৰুষ হোৱাৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ এতিয়াৰ পৰাই যদি আপোনালোকে নিজৰ ক্ষেত্ৰত যদি সেই অনুশীলন আৰম্ভ নকৰে, কিন্তু ভৱিষ্যতৰ দিনত কিন্তু এইখন সমাজে ভাল মানুহ নাপায়। মই ভাবো যে এতিয়া যি ড্ৰাগছ, যি হিৰোইন, গাঞ্জাৰ যি প্ৰকোপ, আপুনি মেক্সিমাম আপোনালোকে খবৰবিলাক পঢ়ি থাকে, বাতৰি কাকতত পঢ়ি থাকে, আমাৰ নিউজ চেনেলত আমি দেখুৱাই থাকোঁ। এই বস্তুবিলাক হ'বলৈ ক'ৰ পৰা পাইছে, ক'ৰ পৰা আহিব পাৰিছে। আজি আমাৰ ল'ৰা ছোৱালী আমি স্কুল পঠাই দিওঁ, কলেজ পঠাই দিওঁ, টিউচন পঠাই দিওঁ। তাৰপাছত তেওঁলোকে সেইটো সময়ত ক'ত গৈছে, ক'ত নাই যোৱা, ক'ত কি কৰিছে নাই কৰা, সেই দায়িত্বখিনি আমাৰ অভিভাৱকৰ হওক, নাগৰিকৰ হওক, আমাৰ ছাত্ৰ সন্থাৰ হওক, সেইখিনি আমাৰ দায়িত্ব আছে। খুব সমাজখিনি বেয়াৰ ফালে গৈছে। আপোনালোকে কিমান বস্তুখিনি অনুধাৱন কৰিছে মই নাজানো। সমাজ কিন্তু খুব বেয়াৰ ফালে গৈছে। নতুন এতিয়া যিবিলাক আপোনাৰ এড অন হৈছে ড্ৰাগছৰ ক্ষেত্ৰত হওক, নতুন ছাত্ৰ ছাত্ৰীয়ে ড্ৰাগছৰ প্ৰতি যেনেকৈ আসক্তি প্ৰকাশ কৰিছে, ফেভিকল ডেনলাইটৰ প্ৰতি যেনেকৈ আসক্তি প্ৰকাশ কৰিছে, সেইটো কিন্তু খুব দিছ ইজ নট গুড ফৰ ফিউচাৰ। সেইটো ভৱিষ্যতৰ কাৰণে একদম ভাল নহয়। আৰু এইটো অভিভাৱকসকল এইবিলাক বস্তু ল'ৰা ছোৱালীতে মোবাইল পিটিকি আছে, মোবাইলত কি কৰি আছে, মোবাইলত কি চাই আছে, এইবিলাক তদাৰক কৰা দায়িত্ব কিন্তু অভিভাৱকৰ আছে। আজিকালি বহুত অভিভাৱক আছে, মই জেনেৰেলাইজ কৰা নাই, নিজৰ কথা পতা ব্যস্ততা, নিজৰ কথা পতা সময়খিনি উলিয়াবৰ বাবে বাচ্ছাটোক ব্যস্ত কৰিবৰ কাৰণে মোবাইলটো এতিয়া আমি এৰি দিওঁ, মোবাইলটো লাগি থাকা। কিন্তু সেই মোবাইলটোৱে আগতে কেফে চেণ্টাৰ আছিলে, ইণ্টাৰনেট
কেফেত যাব লাগে, তাৰ ব্ৰাউজিং কৰিব লাগে, তাৰ কিবা কৰিব লাগে, যদি নেটত কিবা চাব লাগে, কিবা কৰিব লাগে, সেইবিলাক আমি ইণ্টাৰনেট কেফেত যাব লগা। আজিকালি ঘৰে ঘৰে হাতে হাতে ইণ্টাৰনেট কেফে হৈ গ'ল। এক ফালৰ পৰা ভাল, এক ফালৰ পৰা বেয়া। আগত আমি কৈছিলো যে ল'ৰা ছোৱালীৰ হাতত মোবাইল কিলে। কোভিডৰ পিছত ৱৰ্ক ফ্ৰম হোম, ঘৰৰ পৰা যেতিয়া ক্লাছ কৰিবলৈ গ'লে আমি মোবাইল দিবলৈ বাধ্য হ'ল। আৰু যি মোবাইল দিবলৈ বাধ্য হ'ল, ল'ৰা ছোৱালীৰ হাতত আমি এতিয়া মোবাইল এটাই আনিব পৰা হ'ল। এডিকশ্যন হৈ গ'ল ল'ৰা ছোৱালীবিলাক। সেইকাৰণে মই ভাবোঁ যে আপোনালোকৰ সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে আয়োজন কৰে অভিনন্দন অনুষ্ঠানৰ। কিন্তু মই সদায় ভাবোঁ যে আমি অভিনন্দন যে জনাওঁ, তাৰ পিছৰ ৰিজাল্টখিনি ল'ৰা ছোৱালীবিলাকৰ কি হয়, খুব জানিবলৈ বস্তু ইচ্ছা। তেওঁলোকে ক'ত পঢ়ি আছে এতিয়া? আজিৰ পৰা 10 বছৰৰ আগতে ষ্টেণ্ড কৰা ল'ৰাজন আজি তাতে ক'ত পঢ়ি আছে? হয়তো কোনোবা ভাল জেগাতে চাকৰি কৰিছে, হয় আৰু ক'ৰবাত উচ্চ শিক্ষা লৈছে। তেওঁলোকে সমাজত আদৰ্শ হ'ব লাগিব নহয়। আজি নিয়ম মতে তেওঁলোকৰ যিখিনি ল'ৰা ছোৱালী আজি 10 বছৰ আগতে 15 বছৰ আগতে তেওঁলোকে সম্বৰ্ধিত হ'ল, সেই ছাত্ৰ ছাত্ৰীখিনিয়ে তেওঁলোকে আজি তাৰিখত সমাজৰ বাবে আদৰ্শ হোৱাটো প্ৰয়োজন। কাৰণ আপোনালোকে যে উঠি আহিছে, আপোনালোকে কাৰ লৈ প্ৰেৰণ, আপোনালোকে কাক চাই আগবাঢ়ি যাব? তেওঁলোকে কৈছিলে তেওঁলোকে সম্বৰ্ধনা ল'লে, তেওঁলোকে এইটো কৈছিল, এইটো পোৱাৰ পিছত আজি তেওঁলোকে আমুক জেগাত তেওঁলোকে কিবা লিডাৰশ্বিপ লৈ আছে। আপোনালোকেও লিডাৰশ্বিপ ল'ব লাগিব। আপোনালোকে লিডাৰশ্বিপ ল'ব লাগিব। যাৰ নিজৰ ব্যক্তিগত সপোন আছে, ডাক্তৰৰ সপোন আছে, ইঞ্জিনিয়াৰৰ সপোন আছে, কোনোবা বিভিন্ন চেক্টৰত বিভিন্ন ধৰণৰ সপোন আছে। সপোনখিনি বাস্তৱ হোৱাৰ ক্ষেত্ৰত আপোনালোকৰ অভিভাৱকৰ আৰম্ভ কৰি শিক্ষাগুৰুৰ পৰা আৰম্ভ কৰি সমাজখনৰ দায়িত্ব আছে। এজন সৎ নাগৰিক তৈয়াৰ কৰাৰ বৰ কষ্ট, কিন্তু আৰু এজন সৎ নাগৰিক অসৎ হোৱাটো খুব কম সময়ৰ ভিতৰত হ'ব পাৰে, কিন্তু সৎ নাগৰিক এজন তৈয়াৰ কৰাৰ ক্ষেত্ৰত খুব কষ্ট। আৰু এবাৰ এখন সমাজত যেতিয়া সৎ নাগৰিকৰ অভাৱ হ'ব, তেতিয়াই কিন্তু উশৃংখল হ'ব। চব ফালৰ কৰাপশ্যন বাঢ়িব, মানুহৰ প্ৰতি আপোনাৰ হিংসা বাঢ়িব। মানুহৰ মানে কি, মানুহৰ চিন্তাত যেতিয়া কৰাপশ্যন আহিব, মোৰ চিন্তাত যেতিয়া কৰাপশ্যন আহিব, মই আপোনাৰ হিংসাত আপোনাৰ উন্নতি দেখিব নোৱাৰা হ'ম, কোনোবাই কাৰোবাৰ ভাল দেখিব নোৱাৰিব। এইবিলাক কেতিয়া হয়? অসৎ মানুহৰ পৰা হয়। অসৎ মানুহ কেতিয়া হয়? যেতিয়া সততাৰ অভাৱ হয়। সততাৰ অভাৱ কেতিয়া হয়? যেতিয়া আমি সৰুৰ পৰা তেখেতক ভাল মানুহ বনোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হওঁ। আৰু আপোনালোক ছাত্ৰ ছাত্ৰী, আপোনালোকে যিটো আপোনালোকৰ এতিয়া এইজ আছে, মই কৈ থকা কথাখিনি আপোনালোকৰ 70% 60% শুনিব লাগে কাৰণে পাতিছে, শুনি আছো। এইটো ডেফিনেটলি মই ফিল কৰোঁ। কথা আপোনালোকে শুনি আছে, আপোনালোকৰ হাতত উপায় নাই এতিয়া, কাৰণ মাতিছে, আপোনালোকক সম্বৰ্ধনা দিব, আপোনালোকে সম্বৰ্ধনা ল'ব। কিন্তু এই কথাকেইটা আপোনালোকে, মই কোৱা নাই যে বিৰাট এটা মহৎ লোকৰ বাণী দি আছো বুলি মই কোৱা নাই আপোনালোকক। মই মোৰ কেইটামান ফিলিংছ মই শ্বেয়াৰ কৰি আছো। আমি নিউজ চেনেল চলোৱা মানুহ। মই আজি আমাৰ 5 বছৰ হ'ল আমি ND24 আমাৰ এটা চেটেলাইট চেনেল। আমি দিনটো যিমান খবৰ গোটেই অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা পাই থাকোঁ। কিছুমান খবৰ, যিখিনি খবৰ আমি দেখুৱাব পাৰোঁ ৰাইজক, সেই যিখিনি খবৰ আমি দেখুৱাব নোৱাৰোঁ, সেই খবৰখিনি আমি নিজৰ ভিতৰত আলোচনা কৰোঁ। খুব উত্তেজনক, ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কিন্তু খুব উত্তেজনক। ইমান বেয়াকৈ ছাত্ৰ ছাত্ৰীৰ মাজত এই ড্ৰাগছটো যেনেকৈ সোমাইছে, এইটো আপোনালোকে হয়তো গম পোৱা নাই, যিমান গম পাইছে খুব কম গম পাইছে। এই ক্ষেত্ৰত কিন্তু মই ইয়াত শিক্ষাগুৰুসকল আছে, তেখেতসকলৰ প্ৰতি মই অনুৰোধ জনাম যাতে নিজৰ আপোনালোক শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এই বিষয়টোৰ ওপৰত বিশেষভাৱে তদাৰক কৰক, যাতে এজন ছাত্ৰ বা এজন ছাত্ৰী যদি অলপ এবনৰ্মেল বিহেভিয়াৰ দেখা পায়, তেওঁলোকক আপোনালোকে গাৰ্জেনৰ লগত কথা পাতি খুব সোনকালে সেই কিহৰ কাৰণে হৈছে, কিহৰ কাৰণে নাই হোৱা, মই কোৱা নাই যে ড্ৰাগছৰ কাৰণে হৈছে, ড্ৰাগছৰ কাৰণে মেবি হ'ব পাৰে বা বিভিন্ন, এইবিলাক আলোচনা কৰাৰ প্ৰয়োজন আছে। নহ'লে ডেইলি আপোনাৰ 2 কোটি টকা ড্ৰাগছ ধৰিলে, 10 কোটি টকা ড্ৰাগছ ধৰিলে, 3 কোটি টকা ড্ৰাগছ ধৰিলে, আমুক স্কুলৰ ড্ৰাগছ, আমি বহুত স্কুলৰ নাম দিব নোৱাৰোঁ, বহুত স্কুলৰ নাম, বহুত স্কুলত আমাৰ এনেকুৱাও আছে গুৱাহাটীত যে ড্ৰাগছৰ কালচাৰটো চলি আছে। কিন্তু আমি তাত দিয়াৰ লগে লগে 2জন ছাত্ৰৰ কাৰণে গোটেই তাত 1000 ষ্টুডেণ্টৰ বদনাম হ'ব, গোটেই স্কুলখনৰ বদনাম হ'বৰ কাৰণে তেনেকুৱা নিউজ আমি পৰিৱেশন কৰিব নোৱাৰোঁ। কিন্তু মই এতিয়া আপোনালোকক ফৰ্মেলি কৈছোঁ যে এইখিনি বস্তুৰ ওপৰত আপোনালোকে দৃষ্টি ৰাখিব। আৰু যিটো কথা ক'লে, আমি অসমত বসবাস কৰা বহুতখিনি গোটেইকেইজন আমি অসমীয়া মানুহ। আমি কিন্তু কালচাৰটো, আমি যি সংস্কৃতিয়ে ৰক্ষা কৰিবলৈ, ৰাজনীতিয়ে ভাগ কৰা সংস্কৃতি এক কৰে। আপোনালোকে সংস্কৃতিটো নিজৰ অসমীয়াত্বটো কিন্তু ৰাখিব। অসমীয়াত্বটো কেনেকৈ ৰাখিব, বৰ বিশেষ একো কৰিব নালাগে। বহাগৰ বিহু দিনাখন এটলিষ্ট চুৰিয়াখন পিন্ধোতে লাজ পাব নালাগে, পাঞ্জাৱীটো পিন্ধিবলৈ লাজ পাব নালাগে। আমি অসমীয়া, আমি নামঘৰলৈ যোৱাৰ আমি নিজে ঠিক কৰি পেলালো। বুঢ়া হোৱা নাথাকিলে নামঘৰ যাম। এতিয়া নামঘৰ যোৱাৰ কোনো বয়স নাথাকে। গুৰুজনে নামঘৰটো বুঢ়া মানুহৰ কাৰণে সৃষ্টি কৰি থৈ যোৱা নাই, নামঘৰ সংস্কৃতি সৃষ্টি কৰি থৈ যোৱা নাই, ভাওনা বুঢ়া মানুহৰ কাৰণে সৃষ্টি কৰি থোৱা নাই। ভাওনা আমাৰ গৌৰৱ, ভাওনা আমাৰ স্বাভিমান। সেইকাৰণে মই ভাবোঁ যে আজিকালি যুগত খুব পশ্চিমীয়া সংস্কৃতিৰ পিনে আকৰ্ষিত হয় আমাৰ ল'ৰা ছোৱালী, কিন্তু আমাৰ নিজৰ সংস্কৃতি, জ্যোতি বিষ্ণু, ফণী শৰ্মা, ভূপেন হাজৰিকা, মামণি ৰয়ছম গোস্বামীৰ পৰা আৰম্ভ কৰি নৱকান্ত বৰুৱা, ৰসৰাজ, চক্ৰীনাথ বেজবৰুৱা,
আজিৰ তাৰিখলৈকে আপোনালোকে অলপ এই বিষয়বিলাকো অধ্যয়ন কৰিব ভাওনা আপোনালোকে চাব নামঘৰত যাব গুৰুজনাৰ জয়ন্তীৰ দিনাখন নামঘৰ যাব সেৱা ল'ব কাতি বিহুৰ দিনাখন আমাৰ ল'ৰা ছোৱালীয়ে আজিকালি আপোনাৰ ধনতেৰছৰ দিনাখন ঝাৰুডাল কিনে কাতি বিহুৰ দিনাখন তুলসী গছত নিগ পহুচৰে গান গাবলৈ আমি পাহৰিলোঁ আমাৰ সৰুতে আমাৰ মনত আছে মাহঁতে আমাক খুদলি আমি এনেকৈ মাটি দি বনাই আমি তুলসী ৰুই গধূলি তাক আমি প্ৰাৰ্থনা কৰোঁ কিন্তু আজিকালি আমাৰ দেখা নাপায় আজিকালি পাব ধনতেৰছ পাব বিহুত আপোনালোকে আমাৰ অসমীয়া বোৱাৰীজনীয়ে জেনেৰেলাইজ কৰা নাই অসমীয়া ছোৱালীজনীয়ে মুগাৰ কাপোৰযোৰ পিন্ধি বিহু এখন নাচিবলৈ বেয়া পায় সোণাৰাম ফিল্ডত কিন্তু দাণ্ডিয়া খেলিবলৈ সেই বোৱাৰীজনী প্ৰথমতেই যায় খুব লাজৰ কথা এইবিলাক সেইকাৰণে কৈছে নহয় যে শ্বেক্সপিয়ৰক চেলি বুলি চিঞৰা লক্ষ্মীনাথৰ ভাষা তুমি নুবুজা এইবিলাক কাক পোৱা নাই এইবিলাকৰ মহত্ব আছে প্ৰতিজন মানুহে আৰু এইখিনি কথা মই আপোনালোকে এইটো কাৰণে কৈছোঁ আপোনালোকে এইটো সময়ৰ পৰা যদি এইখিনি কথা যদি আপোনালোকৰ ওপৰত অধ্যয়ন নকৰে ভৱিষ্যতে কিন্তু প্ৰব্লেম হ'ব আমাৰ একো ব্যক্তিগত না আমি মোৰ জীৱনৰ পৰা ব্যস্ত প্ৰতিজন মানুহ প্ৰতিজন নিজৰ নিজৰ ব্যক্তিগত জীৱনত লৈ ব্যস্ত আপোনালোকৰ কাৰণেহে কৈছোঁ এজন ভাল নাগৰিক হ'ব কাৰণে আপোনালোকে পাৰ্চেণ্টেজৰ পিছত যদি গৈ থাকে কিন্তু মই ক'লে যে পাৰ্চেণ্টেজ পোৱা মানুহজন ভাল নাগৰিক নহয় সমান্তৰালভাৱে কিন্তু ভাল নাগৰিক হোৱাৰ চেষ্টা আপোনালোকে সমান্তৰালভাৱে কৰিব লাগিব যেনেকৈ ভাল পাৰ্চেণ্টেজৰ পিছত আপোনালোকে ধৰিছে সমান্তৰালভাৱে আপোনাৰ ভাল নাগৰিক হোৱাৰ ক্ষেত্ৰতো আপোনালোকৰ প্ৰতিযোগিতা থাকিব লাগিব সেইকাৰণে কৈছোঁ আমি ছ'চিয়েল মিডিয়াত ঘপকৈ টুইট কৰোঁ ৰাজনীতিবিদজনে গালি পাৰোঁ মোৰ অধিকাৰ নাই কাৰণ আপোনাৰ ঘৰৰ পৰা আপুনি ৰাজনীতিবিদ দিছে নেকি প্ৰডাকশ্যন আপুনি হিউমেন ৰিচোৰ্চৰ ক্ষেত্ৰত আপুনি কোনজন ল'ৰা ছোৱালীয়ে কৈছে যে মই ৰাজনীতিবিদ হ'ম ৰাজনীতিবিদ হ'ম বুলিতো আমাৰ নতুন উঠি অহা ছাত্ৰ ছাত্ৰীয়ে কোনো নকয় যদি ভাল মানুহৰ যদি তাত যদি নাযায় ভাল মানুহৰ যদি অভাৱ ঘটিব তেতিয়াহ'লে বেয়া মানুহৰ ৰাজনীতিৰ গপ্পতি থাকিবই আজি আমাৰ সংবাদ মাধ্যমক গালি পাৰে সমালোচনা কৰে মানুহে বহুত সময় বহুত ক্ষেত্ৰত মই স্বীকাৰ কৰিছোঁ সংবাদ মাধ্যমৰ বহুত ভুল আছে সমাজখনক বিপথে পৰিচালিত কৰাৰ ক্ষেত্ৰতো কেতিয়াবা সংবাদ মাধ্যমে মুখ্য ভূমিকা পালন কৰে মই স্বীকাৰ কৰোঁ এই ভুলটো আমাৰ নহয় ভুল আপোনালোকৰ কোনো কিন্তু ভাল সাংবাদিক হোৱাৰ আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা নাই কোনো অসমত আমি এটা বিচাৰি মই এতিয়া নিজে এজন চেনেলৰ অনাৰ হিচাপে মই কৈ আছোঁ আমি ভাল ছোৱালী এংকৰ বিচাৰি নাপাওঁ ভাল যদি দেশী যদি ছোৱালী লাগে এংকাৰিঙৰ কাৰণে নাই ইয়াত অসমত নাই আপুনি নাপায় দুটা বস্তুতে আমাৰ ল'ৰা ছোৱালী আৰম্ভ হৈ যায় শেষ হৈ যায় সেইটো হৈছে ইঞ্জিনিয়াৰ আৰু ডাক্তৰ আৰম্ভ আৰু শেষ সৰুতে মাক ল'ৰা ছোৱালী বেটা কি হ'বা ইঞ্জিনিয়াৰ হ'লে ডাক্তৰ হ'বা কিন্তু এটা চইচ কৰিব অপশ্যন দুটাই তাৰ সৰুৰ পৰা মাথা সোমাই জানো ইঞ্জিনিয়াৰ হ'লে ডাক্তৰ কিবা এটা হ'ব লাগিব তাতকৈ বেলেগ বস্তু আপোনাৰ পঢ়িবলগীয়া নাই যুগ সলনি হ'ল এতিয়া ইঞ্জিনিয়াৰ ডাক্তৰৰ মাজত সীমাবদ্ধতা নাই এটা বহুত গ'ল মানুহ চন্দ্ৰ পালেগে আমি এতিয়াও এনেকুৱা কিছুমান ফেক কণ্ট্ৰিৰ ভিতৰত আমাৰ চিন্তা আছে আমাৰ আলোচনা আছে সেইবিলাকে কেতিয়াও এখন সমাজত কেতিয়াও আগবঢ়াই লৈ নাযায় চাউথে নিজৰ কালচাৰটো ধৰি ৰখাৰ কাৰণে চাউথ আজি ক'ত চাউথৰ কি কেপিটেল বুলি কয় বম্বে কি কেপিটেল বুলি কয় আপোনালোকে এইবিলাক বস্তু দিল্লী কি কেপিটেল বুলি কয় কলকাতা কি কেপিটেল বুলি কয় বম্বে ইকনমিক কেপিটেল বুলি কয় তাত ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি তাত এইবিলাক চলে যেনেকৈ কেপিটেলবিলাক ঠিক কৰিছে কিহৰ ঠিক কৰিছে আমাৰ যেনেকৈ অসমত ধৰক বৰপেটা ইমান চোকা ল'ৰা ছোৱালী আছে আমাৰ অসমৰ হায়েষ্ট বৰপেটাত প্ৰায় আমাৰ যদি বাহিৰত যায় আপোনালোকে যদি ভাল ডাক্তৰ এপলত মই পালোঁ ভৱানন্দ দাস বৰপেটাৰ মানুহ আপুনি বহুত টপ IAS অফিচাৰ IPS অফিচাৰ বৰপেটা যোৰহাট তেজপুৰ আমাৰ অসমৰ পৰা বহুত ৰিচোৰ্চ আছে কিন্তু এতিয়া আমাৰ ক'ত আমাৰ উজুতিটো আমি খাইছোঁ ক'ত আমি ৰখিবলগীয়া হৈছে আমাৰ ৰিচোৰ্চবিলাক আমি কেনেকৈ ক'ত কম্প্ৰমাইজ কৰিছোঁ কি কাৰণে আমাৰ কম হৈছে ভাল ইনষ্টিটিউটবিলাকৰ আজিকালি ৰিজাল্ট নোহোৱা হ'ল আৰু একদম নাম নথকা জেগাৰ পৰা ইমান ধুনীয়া ৰিজাল্ট কৰে একদম মনটো ভাল লাগি যায় কিন্তু ৰেপুটেশ্যন বহুত ইনষ্টিটিউটৰ শেষ হৈছে বেয়া হৈছে বুলি ক'লে ভুল হ'ব বেয়া হৈছে ৰেপুটেশ্যনখিনি ঘূৰাই আনাও তেওঁলোকে চেষ্টা কৰিব লাগে তেওঁলোকে জানে তেওঁলোক অসমৰ এইবিলাক ভাল ইনষ্টিটিউট য'ৰ পৰা লতে হিউমেন ৰিচোৰ্চ তেওঁলোকে দিছে ভাল চেক্টৰত দিছে ল'ৰা ছোৱালীবিলাক ওলাই আহিছে আৰু সেইকাৰণে মই ভাবোঁ যে আপোনালোকক ওলাই আহক আৰু এইটো পৰীক্ষাৰ পিছত নেক্সট পৰীক্ষাটোৰ ক্ষেত্ৰত আপোনালোকে নজৰ ৰাখক যে ইয়াত আজি অহা ল'ৰা ছোৱালীবিলাকে অহাবাৰ কি ৰিজাল্ট কৰে তেওঁলোকে এইবাৰ সম্বৰ্ধনা জনালোঁ জাপি দিলোঁ গামোচা দিলোঁ বছ নেক্সটৰ কাৰণে ৰেডি হ'লোঁ মই ভাবোঁ যে সেইটো ভুল হ'ব মই ভাবোঁ যে আপোনালোকেও খবৰ ৰাখক 10 বছৰ আগতে ষ্টেণ্ড কৰা ল'ৰা ছোৱালী কি পঢ়ি আছে সেইকাৰণে মই কওঁ যে বৰ বেছি হেৰি কৰি মানে নৰ্মেল পঢ়িলে বৰ বেছি প্ৰেছাৰ নল'ব বেছি প্ৰেছাৰ হ'লে প্ৰব্লেম হ'ব আৰু খুব বেছি হাই যদি এম্বিশ্যন ৰাখে নহয় মই আমুকটো পঢ়িম গৈ পঢ়িলে পঢ়াৰ পাছত সি নিজকে এনেকুৱা মানে ডেভেলপ কৰে ভিতৰৰ
যে মই অমুক পঢ়িলোঁ লগত থকা মানুহকেইটাক সেই মানুহ তেখেতৰ মানে সেইটো সময়ত মানুহ যে নলগা হয় না চাকৰি পাই লাষ্টত না ব্যৱসায় কৰা বয়স থাকে না চাকৰি হেৰি থাকেগে আল্টিমেট ল'ৰাটো ফাৰ্ষ্টেতে ধৰে দুদিনমানৰ পৰা মদ খোৱা আৰম্ভ কৰিব 3 দিনৰ দিনাখন কোনোবা ৰুমত ফাঁচি লৈ গ'ল নেকি সত্য কথা কোনোবাই বেয়া হ'ব পাৰে নি মই প্ৰেক্টিকেল কথা আপোনালোকক কৈছোঁ দেখিছোঁ এইবিলাক ঘটনা খুব সেইকাৰণে মাক বাপেকৰ লগত ঘৰৰ লগত মিলা পিছা কৰি আৰু ল'ৰা ছোৱালী খুব বেছি প্ৰেছাৰ কৰি তাক ভাবিবলৈ বাধ্য নকৰিব যে এইটো ৰিজাল্ট নহ'লে মই এতিয়া ঘৰত ইয়াত ঘৰত মই কি কৰিম ঘৰত সোমাব নিদিব ঘৰত যাব নিদিব মা দেউতাই লাজ পাব মা দেউতাৰ সন্মান শেষ হৈ যাব সেই বস্তুটো ল'ৰা ছোৱালীক ভাবিব বাধ্য নকৰাব আপোনালোকে দেই নহ'লে কিন্তু আজিকালি খুব চেঞ্চিটিভ ল'ৰা ছোৱালীবিলাক মোৰ ছোৱালী এজনী খুব চেঞ্চিটিভ মইতো তাইক কৈছোঁ বেটা তুমি কেনেকৈ আহিছা পাৰ্চেণ্টেজ কম মোৰ ছেকেণ্ড পাৰ্ট দেখা যাব একো নাই দেৱাৰৰ ইজি কৰি ল'ৰা ছোৱালীক কেতিয়াও এই বস্তুটো বাধ্য নকৰাব এইটো যদি ৰিজাল্ট বেয়া হয় ৰিজাল্টটো মোক ঘৰত যাবই নিদিয়ে বহুত ল'ৰা ছোৱালী চাবচোন পৰীক্ষাৰ পিছত ঘৰলৈ যাব বহুত দেৰিকৈ ঘৰত গৈ পায় কিছুমান নাপায়গৈ কাৰণ হৈছে মাক বাপেক এইটো অভিভাৱকে বেয়া পাই লাভ নাই আজিকালি কম্পিটিশ্যন ষ্টুডেণ্টতকৈ বেছি মাক বাপেক আমুকে মিছেছ শইকীয়াৰ আগততো মই বেয়া ক্লাছ পাম এইকাৰণে হৈছে তুমি বেয়া পাবা মিছেছ শইকীয়া তোমাৰ পাৰ্চনেল মেটাৰ তাৰ কাৰণে তুমি লাভ তুমি ষ্টুডেণ্টক কিয় প্ৰেছাৰ ক্ৰিয়েট কৰি আছা সি পঢ়া পাই গৈছে নেক্সট ডে কৰিবহি সেইকাৰণে ভাবোঁ হয়তো অলপ নক'বলগীয়া কথা কৈছোঁ সকলোৱে ধৰি ৰাখিব নিজৰ ঘৰুৱা হিচাপে ক'লোঁ ভাষণ দিয়াৰ অভ্যাস নাই ছাত্ৰ সন্থাৰ টানটো আছে কাৰণে কোৱাৰ লগে লগে আহিলোঁ বিশেষ ক'ব লগা নাই সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ জয় আহক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ